নিয়ম নীতিটো আমি সবেই পালন কৰিব লাগে ডেইলি লাইফত আমি নিয়ম নীতি পালন কৰিব লাগে ইন এভৰি প্ৰফেশ্যন তাত এথিক্স আছে যিটো বস্তু আমি পালন কৰিব লাগিব গতিকে তেনেকৈ কাউন্সেলিঙতো কিছুমান নিয়ম নীতি আছে যিখিনি আমি এজ এ কাউন্সেলৰ বা এজ এ সাইকলজিষ্ট আমি ফ'ল' কৰিব লাগে কাৰণ বহুতে কয় যে কাউন্সেলিংনো কি বস্তু এই জাষ্ট কথা পাতে আৰু সেইটো কাৰণে ফিজটো লয় বাট তেনেকুৱা কোনো কথা নহয় আমাৰ কথা যেতিয়া আমি পাতোঁ আমি বহুতখিনি বস্তু আমি অবজাৰ্ভ কৰিব লাগে ক্লায়েণ্টৰ তেওঁলোকৰ বিহেভিয়াৰ আমি ষ্টাডি কৰিব লাগিব তেওঁলোকৰ নন ভাৰ্বেল জেষ্টাৰ্ছ তেওঁলোকৰ অংগী ভংগী কি কৰি আছে হয়তো কিছুমানে ষ্ট্ৰেছৰ কাৰণে বা কিছুমানে নাৰ্ভাছনেছৰ কাৰণে বহুতখিনি বস্তু দেখুৱাই থাকে আমি যিটো বস্তু আমি মাইনুটলি অবজাৰ্ভ কৰিব লাগে গতিকে আৰু হৈছে আমাৰ এথিক্সখিনিৰ কথা যিহেতু কৈছোঁ গতিকে ফাৰ্ষ্ট হৈছে আমাৰ ক্লায়েণ্টক কমফৰ্টেবল আমি কৰিব লাগিব তেওঁলোকে আমাৰ ওচৰলৈ আহিছে গতিকে আমি যদি মুডি হৈ থাকোঁ বা জাষ্ট তেওঁলোকৰ কথা শুনি আমাৰ কথা নুশুনি আমাৰ নিজৰ কথাখিনি আমি কৈ থৈ দিওঁ তেওঁলোকে আমাৰ লগত কেতিয়াও কমফৰ্টেবল ফিল নকৰে বা নেক্সট টাইম আমাৰ ওচৰলৈ আহিবই নুখুজিব যে তেওঁলোক কাউন্সেলৰ প্ৰতি বা মেণ্টেল হেল্থ প্ৰফেশ্যনৰ প্ৰতি তেওঁলোকৰ এটা পিকচাৰটো মানে মনত এটা বেলেগ এটা পিকচাৰ হৈ যাব গতিকে আমি ফাৰ্ষ্ট আমি ক্লায়েণ্টক আমি কমফৰ্টেবল ফিল কৰাব লাগিব ৰেপ'টো বিল্ড কৰিব লাগিব আমি তেওঁলোকৰ লগত ছেকেণ্ড হৈছে আমি কনফিডেঞ্চিয়েলিটিটো বহুত মেইনটেইন কৰিব লাগে কাৰণ ষ্ট্ৰিক্টলি কনফিডেঞ্চিয়েলিটিটো মেইনটেইন কৰিলেহে আমাৰ কাউন্সেলিং ছেশ্যনটো প্ৰপাৰ প্ৰফেশ্যনেল কাউন্সেলিং ছেশ্যন বুলি কোৱা যায় কাৰণ কিছু ক্লায়েণ্ট আহিছে আমাৰ ওচৰলৈ যে আমাৰ ওচৰত বিশ্বাস কৰিছে আমাৰ পৰা ট্ৰাষ্ট এটা গেইন কৰিছে গতিকে আমাক ক'ব কাৰণে আহিছে যে হোৱাট দে আৰ গ'য়িং থ্ৰু তেওঁলোকৰ প্ৰব্লেমটো আমাৰ লগত ডিছকাছ কৰিবলৈ আহিছে গতিকে আমি যদি গৈ আমাৰ প্ৰত্যেকজন ক্লায়েণ্টৰ কথা হয়তো আমাৰ ক্লায়েণ্ট আমাৰ চিনাকিও হৈ যাব পাৰে তেনেকৈ কোনোবা আহিলে তেওঁলোকৰ লগত চিনাকি হৈ যাব পাৰে কোনোবা তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ বা তেওঁলোকৰ নেইবাৰ্ছ কোনোবা আমাৰ চিনাকি থাকিব পাৰে কিন্তু আমি যদি তেওঁলোকৰ প্ৰব্লেমটো গৈ তেওঁলোকৰ ৰিলেশ্যনৰ মানুহ বা নেইবাৰ্ছৰ লগত ডিছকাছ কৰোঁগৈ তেতিয়াতো সেইটো কাউন্সেলিং ছেশ্যন বুলি কোৱা নহ'ব গতিকে এজ এ নৰ্মেল পিপল আমিও জাষ্ট গছিপ কৰাত ষ্টাৰ্টিং কৰিছোঁ কাৰোবাৰ প্ৰব্লেম এটা লৈ তেনেকুৱাটো এটা ধৰণৰ হৈ যাব গতিকে এজ এ প্ৰফেশ্যনেল কাউন্সেলৰ we have to maintain strict confidentiality গতিকে আমাৰ ওচৰলৈ যোন আহে তেওঁলোকৰ প্ৰব্লেমটো জাষ্ট আমাৰ আৰু সেই ক্লায়েণ্টৰ মাজতে থাকে কিছুমান ইছ্যু থাকিব পাৰে কিছুমান বস্তু আমি হয়তো ডিছকাছ কৰিবলগীয়া হ'ব পাৰে তেওঁলোকৰ পেৰেণ্টছ হওক বা তেওঁলোকৰ গাৰ্জেনৰ লগত বাট যেতিয়ালৈকে সেই বস্তুটো ডিছকাছ কৰিবলগীয়া নহয় তেতিয়ালৈকে আমি কাৰো লগত ডিছকাছ নকৰোঁ জাষ্ট আমাৰ দুজন ক্লায়েণ্ট আৰু কাউন্সেলৰ মাজতে সেই কথাখিনি সীমিত থাকে থাৰ্ডটো হৈছে এম্পেথি আৰু চিম্পেথি এই দুটা বস্তু বেলেগ চিম্পেথি মানে আমি সহানুভূতি দেখুৱাওঁ যে কোনোবাই আমাৰ ওচৰত দুখ কৰিছেহি তেওঁক ঠিক আছে আমি নাকান্দিব আমাৰ দুখ নকৰিব আমি তেনেকৈ কৈ আমি চিম্পেথিটো দি থোৱা হয় বাট এম্পেথি হৈছে আমি এজ এ কাউন্সেলৰ আমি কি কৰিব লাগে ক্লায়েণ্টে কি ভুগি আছে what they are going through and what they are feeling about that particular situation but যে কেনেকুৱা সেই চিটুৱেশ্যন তেওঁলোকে কি ফিল কৰিছে সেই ঘটনাটো ঘটি আছে তেওঁলোকৰ সেই ঘটনাটো ঘটিলে কি হৈছে তেওঁলোকৰ গতিকে আমি এই তেওঁলোকৰ জেগাত গৈ আমি নিজকে চাব লাগিব যে ফিল কৰিব লাগিব যে হোৱাট দে আৰ গোয়িং থ্ৰু নহ'বা আমি সেই বস্তুটো বুজি নাপাওঁ আমি গতিকে এম্পেথিটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাৰপৰা আহি গ'ল আপোনাৰ প্ৰব্লেম ছলভিং সেইটোতো অবভিয়াছ লাগিবই কাৰণ তেওঁলোকে আমাৰ ওচৰত প্ৰব্লেম লৈ আহে আমি সেই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিম গতিকে আমি ক্লায়েণ্ট এণ্ড আমি কাউন্সেলৰ বহি ডিছকাছ কৰি আমি সেই প্ৰব্লেমটো অভাৰকাম কৰিবৰ কাৰণে চেষ্টা কৰোঁ ডিচিশ্যন মেকিংটো আমি যদি ডিচিশ্যন যদি বনাব কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ওচৰত আহি কাউন্সেলৰ ক্লায়েণ্ট আহি কোনো একো লাভ নহ'ব কাৰণ আমি কিবা ডিচিশ্যন ল'ব লাগিব এটা চিটুৱেশ্যনত কোনটো ডিচিশ্যন ল'লে ঠিক হ'ব গতিকে আমি বহুত বেছি ভালকৈ ভাবি আমি ডিচিশ্যনটো লওঁ নন জাজমেণ্টেলটো বহুত বেছি ইম্পৰ্টেণ্ট কোনোবা এজন ক্লায়েণ্ট আপোনাৰ ওচৰলৈ আহিলে আমি যদি কওঁ তোমাৰ এইটো কাৰণে তোমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে ডেট মিনছ আমি জাজমেণ্ট কৰিছোঁ গতিকে সেই বস্তুটো বহুত বেছি বেয়া গতিকে আমি জাজমেণ্ট কেতিয়াও কৰিব নোৱাৰোঁ কাৰণ সেই মানুহজন বা সেই মানুহগৰাকীয়ে কি হৈ আছে আমি কোনেও নাজানো কিহৰ কাৰণে হৈ আছে কোনেও নাজানো আৰু এজ এ নৰ্মেল পিপল আমাৰ কি হয় কাৰোবাক যদি আমি দেখোঁ তেতিয়া আমি ইয়াৰ এনেকুৱা হ'বই গতিকে ই এনেকুৱা কৰিছে ইয়াৰ এনেকুৱা হ'বই ডেট মিনছ আমি জাজমেণ্টটো পটককৈ আমি থ্ৰ' কৰি দিওঁ গতিকে সেই বস্তুটো কৰাটো ভুল বুলি মই ভাবোঁ আৰু কাউন্সেলিংটো এনেকুৱা বস্তু যে হয়
কথাই পাতোঁ আমি 45 minutes to 50 minutes আমি সেই ক্লায়েণ্টজনৰ লগত বহি আমি কথাই পাতোঁ, তাতকৈ আমি বেলেগ একো নকৰোঁ। কিন্তু সেই কথা পাতোঁতেও আমি এইখিনি এথিক্স আমি মানি চলিব লাগিব। গতিকে সাইকোলজিক্যাল ফাৰ্ষ্ট এইডটো সকলোৱে দিব পাৰে, কিন্তু এজ এ প্ৰফেশ্যনেল কাউন্সেলৰ বা সাইকোলজিষ্ট আমি কিছুমান এথিক্স থাকে যিটো বস্তু আমি প্ৰত্যেকটো ষ্টেপ আমি ভালকৈ মেইনটেইন কৰিব লাগে। গতিকে ভাবিছোঁ যে গম পালে যে কাউন্সেলিঙত কি হয়, এথিক্সকেইটা কি কি, কাৰণ বহুতে কয় যে কাউন্সেলিংটো ময়ো দি থাকোঁ, বাট সেইটো বস্তু কোৱাটো আমাৰ ভুল। কাৰণ যেতিয়া মই নিজে গম পাইছোঁ আফটাৰ কামিং টু দিছ প্ৰফেশ্যন, তেতিয়া মই গম পাইছোঁ যে আমি আগতেও কৈ থাকোঁ যে মইতো কথা পাতি মই ঠিক কৰি দিলোঁ, বাট সেইটো নহয়, বহুতখিনি এথিক্স থাকে। গতিকে ভাবিছোঁ যে আজি ভিডিঅ'টো অকণমান লৈ কিবা এটা বুজি পালে, আৰু এনেকেই সৰু সৰু ভিডিঅ' মই লৈ আপোনালোকলৈ আগবঢ়াই আহিম। আৰু যদি কোনোবাই ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।